হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো খবৰ ভাল। তো সকলোকে হোলীৰ শুভেচ্ছা জনালোঁ। যিহেতু আজি হোলী হয়, তো পোনপ্ৰথমে ঘৰতে বোলো হোলীখিনি খেলিলোঁ মাৰ লগত। তো মা মোক অলপ হোলী লগাই দিলে, মাকো মই লগাই দিলোঁ। যিহেতু দিনটো নাথাকোৱে আৰু ভাইটিকো লগাই দিলোঁ বঢ়িয়া কৰি। ভাইটিয়ে মোক লগাই দিলে। তাৰপিছত মই আনিব গ'লোঁ বাক, আৰু বাৰ চুলিটো চাই কেনেকুৱা লাগিছে কমেণ্টত জনাব। বাকী বাৰ চুলিটো মই পিন্ধি কেনে জেঠীমাহঁতৰ ঘৰত আহিলোঁ অলপ হোলী খেলিবৰ কাৰণে। তাৰপিছত আকৌ ঘৰত আহিলোঁ, এয়া ভাইটিৰ পিঠিত বাই ধুনীয়াকৈ হেপী হোলী লিখি দিলে। কি মজা লাগিছে, কিন্তু মজা। বাকী যিকি নকয়, যেতিয়া আমি যাব ওলালোঁ হোলী খেলিবৰ কাৰণে, তো পোনপ্ৰথমে আহিলোঁ আমাৰ বাহঁতৰ দোকানত, য'ত জাপৰি গগৰ আছে দোকানটো। তো বাহঁতৰ দোকান দিছিলে, তো ইয়াতে অলপ হোলী খেলিলোঁ। খেলি কেনে আমি ফেঞ্চি বজাৰ বুলি ওলালোঁ। আৰু গম পায় আপোনালোকে ফেঞ্চি বজাৰ বুলি ক'লে আৰু হোলীত পুৰা স্পেচিয়েল হয়, বহুত মানুহ যায় তাতে, মানে কোনো ধৰণৰ সেই নাই আৰু চব মানুহ যায়। বাকী ফেঞ্চি বজাৰ আহি কেনে গাইজ কি ক'ম আৰু, মানে মানুহৰ ৰিয়েকশ্যন আৰু ইমান মানুহ, মানে আচৰিত মানুহ, মানে বাপৰে বাপ। খেলি থাকোঁতে বাৰ ফ্ৰেণ্ড কেইজনমান লগ পালোঁ, তো সিহঁতৰ লগতো হোলী খেলিলোঁ অলপমান। গোটেই মাহে ধৰি গাইছ মোৰ এই অৱস্থা কৰিলে। কি ক'ম আৰু, বাকী যি কি নহওক পুৰা মানুহ আৰু চবফালে হোলী আৰু হোলী গাইছ। তো এনেদৰে আমি খেলি শেষত ওলাই আহিলোঁ ফেঞ্চি বজাৰৰ পৰা। বাকী যি কি নহওক সকলোকে হেপ্পী হোলী, আৰু লগ পাম এটা নেক্সট শ্বৰ্টত। তেতিয়ালৈকে বাই বাই গাইছ।